প্ৰশিক্ষণৰত মহিলা আৰক্ষীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ডেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ জ্যেষ্ঠ বিষয়া বসন্ত সিঙক গ্ৰেপ্তাৰ। আজি অভিযুক্ত বসন্ত সিঙক হাজিৰ কৰোৱা হয় আদালতত। আৰক্ষীয়ে বসন্ত সিঙৰ বিৰুদ্ধে যথেষ্ট তথ্য লাভ কৰিছে। উল্লেখযোগ্য যে 2 অক্টোবৰৰ দিনা কোনো নথকাৰ সুযোগ লৈ কাৰ্যালয়লৈ মতাই নি জ্যেষ্ঠ বিষয়াগৰাকীয়ে এগৰাকী প্ৰশিক্ষণৰত মহিলা আৰক্ষীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। এজন পিটিসি ট্ৰেনিঙত থকা বেটেলিয়ন সোৱালি বিবাহিতা তাই তেওঁৰ গিৰিয়েকে পৰহি আমাৰ ইয়াত এটা কেছ দিছিলে যে তেওঁক এপিডিসি সিডিআই বসন সিঙে যোৱা 2 অক্টোবৰ তাৰিখত ৰেপ কৰিছিলে তেওঁৰ সিডিআই অফিচত। তো তাৰ ভিত্তিত আমি কেছটো ৰেজিষ্টাৰ কৰি তদন্ত কৰিছো। আমি এভিডেন্স পালো, আমি স্যাটিসফাই হলো যে ঘটনাটো সত্য বুলি, আৰু আমি যোৱাকালি ৰাতি 10:30 বজাত তেওঁক আমি এৰেষ্ট কৰিলো। তেওঁৰ ওপৰত 354A 506 323 আৰু 376 CIPC বৰ্তমানলৈকে হোৱা তদন্তত তেওঁৰ এগেইনষ্টত আমি সাফিচিয়েন্ট এভিডেন্স পাইছো কাৰণে তেওঁক বৰ্তমান আমি এৰেষ্ট কৰি ফৰৱাৰ্ড কৰিছো।